নমস্কাৰ, মই এডেনিয়ামৰ সৰু পুলি আনিছিলোঁ মিছ'ৰ পৰা। এই তিনিওটা পুলি লগাই মোৰ 180 ৰুপিজ লৈছিল। আৰু এয়া 16 ফেব্ৰুৱাৰী আপডেট, 16 ফেব্ৰুৱাৰীত আহি পাইছিল এই তিনিওটা পুলি। কণ্ডিশ্যন বেয়া বুলি ক'ব নোৱাৰিম, কণ্ডিশ্যন ঠিকেই আছিল, কিন্তু পুলিকেইটা অলপ বেছি সৰু আছিল, মানে বেবী প্লেণ্ট বুলিয়ে ক'ব পাৰে আপোনালোকে। বেবী এডেনিয়ামৰ দৰে আহিছিল। এনেই মোৰ ফাংগিচাইড নাই কাৰণে মই হালধিকে ইউজ কৰিছিলোঁ। মানে এডেনিয়ামৰ খুব ৰুটটো পচি যায়, তাৰমানে খুব সোনকালে অলপমান মইশ্চাৰ পালেই ৰুট পচি যায়। গতিকে ইয়াত ফাংগিচাইড ইউজ কৰাটো আচলতে সুবিধাজনক, কিন্তু মোৰ ফাংগিচাইড নাই কাৰণে মই হালধিকে ইউজ কৰিছিলোঁ। ইয়াক বালি মাটি, ভাৰ্মি কম্প'ষ্ট এনেদৰে এটা মিক্সচাৰ বনাই পেলাই ইয়াত মই ৰোৱা হৈছে, গ্ৰ' বেগতে ৰুইছিলোঁ। কিন্তু এতিয়া কণ্ডিশ্যন চাব পাৰে। আমাৰ ইয়াতে মানে খুব বৰষুণ দিলে, আৰু এজাক বৰষুণত, যদিও টিনত তলত থৈছিলোঁ, এজাক বৰষুণতেই মানে গোটেই এডেনিয়ামৰ দুটা পুলি একেবাৰে গেলিয়ে গ'ল, আৰু এজোপা ঠিক হৈ আছে। গতিকে ইয়াক মই এটা বহল পাত্ৰ এটাত ৰুইছোঁ, আৰু এজ ইউজুৱেল মই ফাংগিচাইড মানে হৈছে আপোনাৰ ভেঁকুৰ যাতে নালাগে তাৰে কাৰণে হালধি ইউজ কৰিছোঁ। এতিয়া দেখা যাওক কি হয় কণ্ডিশ্যনটো। এইটো হৈছে 20 মাৰ্চৰ আপডেট। এতিয়া ময়ো আচলতে প্ৰথমবাৰ এডেনিয়াম ৰুইছোঁ, গতিকে মোৰ ভুলৰ পৰা যাতে আপোনালোকে শিকে সেইকাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। প্ৰথমবাৰ ভইচ অভাৰ দিছোঁ, কেনে লাগে জনাব।